নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ FYCPৰ অন্তৰ্গত 4 বছৰীয়া পাঠ্যক্ৰমৰ পলিটিকেল ছায়েন্সৰ দ্বিতীয় অধ্যায়টোৰ চমু প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। দ্বিতীয় অধ্যায়টো হৈছে সাম্প্ৰদায়িক পক্ষপাতত ৰাজনৈতিক তত্ত্বৰ দৃষ্টিভংগী। এই পাঠটোৰ বিষয়ে আজি আমি আলোচনা কৰিম। ইয়াৰে অতি চমু প্ৰশ্ন উত্তৰৰ বিষয়ে আমি তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্নৰ উত্তৰত আছে 1 নম্বৰ কুৱেশ্যন, লিবাৰেটি নামৰ গ্ৰন্থখনৰ ৰচক কোন? জন ষ্টুৱাৰ্ট মিল। ছেকেণ্ড কুৱেশ্যন, দুজন নব্য উদাৰতাবাদী চিন্তাবিদৰ নাম লিখা। জন ষ্টুৱাৰ্ট মিল এণ্ড TS গ্ৰীণ হ'ল দুজন নব্য উদাৰতাবাদী চিন্তাবিদ। মাৰ্ক্সবাদৰ এটা মূল নীতিৰ নাম লিখা। শ্ৰেণী সংগ্ৰাম। শ্ৰেণী সংগ্ৰামৰ তত্ত্ব কোনে আগবঢ়াইছিল? কাৰ্ল মাৰ্ক্সে। ফেমিনিজম বা নাৰীবাদ কি? নাৰীবাদ হ'ল এক ৰাজনৈতিক মতবাদ যিয়ে পুৰুষ আৰু মহিলাৰ সম অধিকাৰ দাবী কৰে। নেক্সট কুৱেশ্যন, ফেমিনিজম বা নাৰীবাদ শব্দটো প্ৰথম কোন চনত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা হৈছিল? ফেমিনিজম বা নাৰীবাদ শব্দটো প্ৰথম 1850 চনত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা হৈছিল। নেক্সট কুৱেশ্যন, আন্তঃৰাষ্ট্ৰীয় মহিলা বৰ্ষটো কি? আন্তঃৰাষ্ট্ৰীয় মহিলা বৰ্ষটো হ'ল 1975 চন। আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস কোনটো দিনত পালন কৰা হয়? আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস 8 মাৰ্চত হয়। কোন চনৰ পৰা আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰিবলৈ আৰম্ভ কৰা হৈছিল? 1910 চনৰ পৰা। ভাৰতত কোন চনৰ পৰা আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰিবলৈ আৰম্ভ কৰা হৈছিল? 1975 চনৰ পৰা। আন্তঃৰাষ্ট্ৰীয় মহিলা দশক কি? ৰাষ্ট্ৰসংঘই 1975 চনৰ পৰা 1985 চনলৈ আন্তঃৰাষ্ট্ৰীয় মহিলা দশক হিচাপে ঘোষণা কৰিছিল। নেক্সট কুৱেশ্যন, নাৰী মুক্তি বুলিলে কি বুজা? নাৰীক নাৰী হিচাপে জ্ঞান নকৰি মানুহ হিচাপে বা মানৱ সত্তা হিচাপে গ্ৰহণ কৰিব পৰা অৱস্থাকেই নাৰী মুক্তি বুলি ক'ব পাৰি। অৰ্থাৎ এক কথাত নাৰী আৰু পুৰুষৰ ক্ষমতাৰ ধাৰণাই হ'ল নাৰী মুক্তি। নাৰী আন্দোলনত প্ৰথম অৱস্থাত কোনবোৰ আদৰ্শই প্ৰভাৱ পেলাইছিল? মানৱীয়তা, সমতা, স্বাধীনতা আদি আদৰ্শই। উদাৰ নাৰীবাদৰ প্ৰবক্তাসকলে কিহৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল? উদাৰ নাৰীবাদৰ প্ৰবক্তাসকলে নাৰীৰ স্বাধীনতা তথা সমতা, সম্পত্তি আৰু জীৱনৰ অধিকাৰৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে। মাৰ্ক্সীয় নাৰীবাদে কিহৰ ওপৰত গুৰুত্ব দিয়ে? ব্যক্তিগত সম্পত্তিৰ উদ্ভাৱনে নাৰীক পুৰুষৰ অধীন কৰে বুলি পুঁজিবাদী ব্যৱস্থাটোৰ অৱসানৰ বাবে মাৰ্ক্সীয় নাৰীবাদে গুৰুত্ব দিয়ে। নেক্সট কুৱেশ্যন, সংস্কাৰবাদী বা ৰেডিকেল নাৰীবাদীসকলে নাৰীৰ কি অধিকাৰৰ ওপৰত গুৰুত্ব দিয়ে? আন্তৰ্জাতিক পৰ্যায়তে নহয়, ঘৰুৱা জীৱনতো নাৰী পুৰুষৰ সম অধিকাৰৰ ওপৰত সংস্কাৰবাদী নাৰীবাদে গুৰুত্ব দিয়ে। তাৰ বাবে নাৰীৰ জন্ম নিয়ন্ত্ৰণৰ অধিকাৰ বা বিবাহিত মহিলাই নিজৰ সন্তানৰ সংখ্যা নিৰ্ধাৰণৰ অধিকাৰ দাবী তোলে। নেক্সট কুৱেশ্যন, নাৰী মুক্তিৰ মুখ্য উদ্দেশ্য কি? নাৰী মুক্তিৰ মুখ্য উদ্দেশ্য হ'ল নাৰী সমাজৰ বান্ধনৰ পৰা নিজকে মুক্ত কৰাৰ লগতে মানসিক বান্ধনৰ পৰা মুক্ত হোৱা। অৰ্থাৎ পৰম্পৰাগত কুসংস্কাৰ, ধৰ্মৰ নামত সমাজত দলৈ শিপাই থকা অশুদ্ধ ধাৰণা, সামাজিক ৰাজনৈতিক আদিৰ পৰা সমাজৰ লগতে নিজকে মুক্ত কৰা। নেক্সট কুৱেশ্যন, নাৰীবাদী সাহিত্য বুলিলে কি বুজা? নাৰীবাদৰ তাত্ত্বিক মতবাদ ভিত্তি কৰি যি সাহিত্য সৃষ্টি হৈছে তাকে নাৰীবাদী সাহিত্য বুলি ক'ব পাৰি। চমু প্ৰশ্নৰ উত্তৰ। 1 নম্বৰ, এইটো আপোনাৰ 2 মাৰ্কৰ হিচাপত আহিব। এইটো তোমালোকে ভালকৈ চাই ল'বা। সাম্প্ৰদায়িক চৰ্চিত বিষয়সমূহত ৰাজনৈতিক তত্ত্বই কি ভূমিকা পালন কৰে? ৰাজনৈতিক তত্ত্বই সাম্প্ৰদায়িক ৰাজনৈতিক
চৰ্চিত বিষয়সমূহৰ ওপৰত বিজ্ঞানসন্মত বিশ্লেষণ আগবঢ়ায়। বৰ্তমান কালত প্ৰতিষ্ঠিত ৰাজনৈতিক অৱধাৰণা যেনে ৰাজনৈতিক আধুনিকৰণ, ৰাজনৈতিক উন্নয়ন, ৰাজনৈতিক সংস্কৃতি, ৰাজনৈতিক সামাজিকৰণ, ৰাজনৈতিক অংশগ্ৰহণ, ন্যায্যতা, ক্ষমতাৰ বিতৰণ আৰু প্ৰয়োগ, আমোলাতান্ত্ৰিক, সামাজিক পৰিৱৰ্তন আদিৰ ব্যাখ্যা আগবঢ়াই ৰাজনৈতিক তত্ত্বই প্ৰচলিত ৰাজনৈতিক ব্যৱস্থাৰ কুসংস্কাৰ সাধনত গুৰুত্ব আৰোপ কৰে। নেক্সট কুৱেশ্যন, ৰাজনীতিৰ উদাৰতাবাদী দৰ্শন বুলিলে কি বুজা? সমাজত বিভিন্ন ঘটনা বা পৰিঘটনা বিশ্লেষণৰ জৰিয়তে ৰাজনৈতিক পণ্ডিতসকলে যিবোৰ তত্ত্ব বা সিদ্ধান্ত আগবঢ়াইছে সেইবোৰৰ ভিতৰত উদাৰতাবাদী তত্ত্ব অন্যতম। ৰাজনীতি বিজ্ঞানৰ বিকাশত ৰাজনৈতিক দৰ্শনে এক নতুন ধাৰাৰ সংযোজন ঘটাইছে বুলি ক'ব পাৰি। কিছুমানে নিজকে উদাৰনৈতিক তত্ত্ব লিবাৰেল থিয়ৰী বা উদাৰনৈতিক আন্দোলন লিবাৰেল মুভমেণ্ট বুলি অভিহিত কৰিছে। আচলতে ৰাষ্ট্ৰতত্ত্বৰ বিকাশত এই ধাৰণাটো বৰ গুৰুত্বপূৰ্ণ। কিছুমানে ইয়াক মতাদৰ্শ আইডিয়লজি বা মতবাদ ডিক্টৰিয়ান বুলি কৈছে। উদাৰনৈতিক দৰ্শন বা আদৰ্শৰ মূল কেন্দ্ৰবিন্দু হ'ল ব্যক্তি স্বাধীনতা আৰু সামাজিক কল্যাণ। সামাজিক ক্ষেত্ৰত এই মতবাদে এক মুক্ত পৰিৱেশত ব্যক্তি স্বাধীনতাক বিকশিত কৰাত এক গুৰুত্ব আৰোপ কৰে। ৰাজনৈতিক ক্ষেত্ৰত উদাৰতাবাদী ব্যক্তিক বজাৰ অৰ্থনীতিত মুক্তভাৱে প্ৰতিযোগিতা কৰাৰ সুযোগ প্ৰদান কৰাক বুজায়। ৰাজনৈতিক ক্ষেত্ৰত ব্যক্তিৰ ৰাজনৈতিক অধিকাৰ আৰু স্বাধীনতা প্ৰদান, ক্ষমতা, আইনৰ শাসন, প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ, সংসদীয় শাসন, সাংবিধানিক ব্যৱস্থা, ন্যায়ৰ স্বতন্ত্ৰতা আদি সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে। গতিকে ব্যক্তি স্বাধীন হ'ল উদাৰতাবাদী মতাদৰ্শৰ প্ৰাণস্বৰূপ। ১৭ আৰু ১৮ শতিকাৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ঘটনাৱলীয়ে এক দৰ্শনৰ বা তত্ত্বৰ প্ৰেক্ষাপট ৰচনাত সহায় কৰিছে। কিছুমানে ১৭ আৰু ১৮ শতিকাৰ সন্ধিক্ষণত এই তত্ত্বৰ সূচনা, ১৯শ শতিকাত ইয়াৰ বিকাশ আৰু বিংশ শতিকাত ইয়াৰ সংকটকাল বুলি বিবেচনা কৰে। নেক্সট কুৱেশ্যন, অধ্যাপক লস্কীয়ে উল্লেখ কৰা উদাৰতাবাদী দুটা ত্ৰুটি বা দোষ উল্লেখ কৰা। সংখ্যাবাদী কোনো ধাৰণাৰ প্ৰতি ইয়াৰ স্থিৰ আৰু স্বাভাৱিক বিশ্বাসৰ অভাৱ দেখা যায়। এই মতবাদে আধুনিক স্বাগতম জনালেও ঐতিহ্যবাদক ই সম্পূৰ্ণৰূপে পৰিত্যাগ কৰিব পৰা নাই। নেক্সট কুৱেশ্যন, সনাতন বা পুৰণি উদাৰতাবাদী বা নতুন বা আধুনিক উদাৰতাবাদৰ মাজত থকা দুটা প্ৰভেদ লিখা। সনাতন বা পুৰণি উদাৰতাবাদ আৰু নতুন বা আধুনিক উদাৰতাবাদৰ মাজত দুটা প্ৰভেদ হ'ল, পুৰণি উদাৰতাবাদে প্ৰধানকৈ নেতিবাচক স্বাধীনতাক সমৰ্থন কৰে, আনহাতে আধুনিক উদাৰতাবাদে ইতিবাচক স্বাধীনতাক সমৰ্থন কৰে। পুৰণি উদাৰতাবাদত ব্যক্তিৰ অবাধ স্বাধীনতাক সমৰ্থন কৰে বা ৰাষ্ট্ৰ কাৰ্য সীমিত হোৱাটো বিচাৰে, কিন্তু আধুনিক উদাৰতাবাদে ইয়াৰ সংস্কাৰ কৰি ৰাষ্ট্ৰৰ কল্যাণমূলক চৰিত্ৰৰ ওপৰত গুৰুত্ব দিয়ে। নেক্সট কুৱেশ্যন, ব্যক্তি স্বতন্ত্ৰবাদ দৰ্শন বুলিলে কি বুজা? ইয়াৰে উত্তৰটো তলত দিয়া আছে, তোমালোকে ভালকৈ পঢ়ি ল'বা। অলপ এইটো দীঘলীয়া কুৱেশ্যন, মই পঢ়ি দিলে অলপ বেছি টাইম লাগিব, সেইকাৰণে তোমালোকে পঢ়ি ল'বা এইটো। নেক্সট কুৱেশ্যন, ৰাজনীতিৰ উদাৰনৈতিক আৰু মাৰ্ক্সীয় দৃষ্টিভংগীৰ মাজত তুলনা কৰা। এইটো কুৱেশ্যনৰ এনচাৰটো তোমালোকৰ তলত দিয়া আছে, তোমালোকে ভালকৈ এইটো পঢ়ি ল'বা। এইটো অলপ দীঘলীয়া আছে, এইটো 2 মাৰ্ক নহয়, এইটো অলপ 3 বা 5 মাৰ্ক গ্ৰুপত আহিব পাৰে, তোমালোকে চাই ল'বা এইটো। নেক্সট কুৱেশ্যন, নাৰীবাদ বুলিলে কি বুজা? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো তোমালোকে ভালকৈ চাই ল'বা, এইটো এক্সামত অহাৰ চান্স আছে।
নাৰীবাদ বুলিলে কি বুজা? ইংৰাজী ফেমিনিজিম শব্দটো অসমীয়া প্ৰতিশব্দ হৈছে নাৰীবাদ। পাশ্চাত্যত 18 শতিকাৰ শেষ আৰু 19 শতিকাৰ আৰম্ভণিতে নাৰী পুৰুষৰ সম অধিকাৰ আৰু নাৰীৰ প্ৰতি সমাজত চলি থকা দমন শোষণ আৰু নিষ্পেষণৰ বিপক্ষে নাৰী সুৰক্ষা আৰু অধিকাৰৰ সম্পৰ্কে যি যুক্তিনিষ্ঠ নাৰী মুক্তি সম্বন্ধীয় মতবাদে গা কৰি উঠিছিল তাকে নাৰীবাদ বুলি কোৱা হয়। এইখিনি আপোনাৰ 2 মাৰ্কৰ হিচাপত আহিব পাৰে বা 1 মাৰ্কৰ হিচাপত আহিব পাৰে। তোমালোকে এইটো ভালকৈ চাই ল'বা। যথাৰ্থতে নাৰীবাদ হৈছে লিংগ ক্ষমতাৰ ওপৰত ভিত্তি কৰি নাৰীৰ অধিকাৰৰ সমৰ্থনত হোৱা এক বিপ্লৱ বা মতবাদ। নাৰীবাদীসকলে সমাজত চলি থকা লিংগভিত্তিক পাৰ্থক্যৰ পৰিৱৰ্তন বিচাৰে আৰু এই পৰিৱৰ্তনৰ বাবে যি সংগ্ৰাম তাকে নাৰীবাদী আন্দোলন বোলে। অৰ্থাৎ নাৰীবাদী আন্দোলনৰ বা নাৰী মুক্তি আন্দোলন হ'ল এক সামাজিক আন্দোলন যি আন্দোলনে পুৰুষৰ সৈতে সমমৰ্যাদা প্ৰদান কৰি নাৰীক বৃত্তি আৰু জীৱন সংগী নিৰ্বাচনৰ স্বাধীনতাৰ লগতে নাৰী পুৰুষৰ সম অধিকাৰ বিচাৰিছে। এইটো কুৱেশ্যনৰ 2 মাৰ্ক বা 1 মাৰ্ক হিচাপত সৰু হিচাপত আহিব পাৰে, নহ'লে বা এইটো 3 মাৰ্কৰ ৰূপতো আহিব পাৰে। তোমালোকে এইটো ভালকৈ চাই ল'বা। নেক্সট কুৱেশ্যন, নাৰীবাদৰ বিভিন্ন প্ৰকাৰ কি কি? ইয়াৰে এনচাৰটো তলত দিয়া আছে, তোমালোকে চাই ল'বা। উদাৰবাদী নাৰীবাদ, সংস্কাৰকামী নাৰীবাদ, মাৰ্ক্সীয় আৰু সমাজবাদী নাৰীবাদ, সাংস্কৃতিক নাৰীবাদ, পৰিৱেশ সাপেক্ষ নাৰীবাদ। এইটো চাই ল'বা তোমালোকে। নেক্সট কুৱেশ্যন, নাৰীবাদৰ বৈশিষ্ট্য কি কি? নাৰীবাদৰ বৈশিষ্ট্য তলত দিয়া আছে। নাৰীবাদ হৈছে এক নব্য ৰাজনৈতিক মতাদৰ্শ। এই নাৰীক আত্মসচেতন কৰি তোলাত এক প্ৰচেষ্টা। নাৰীবাদে পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বিৰোধিতা কৰে আৰু ইয়াৰ পতনত বিশ্বাস কৰে। নাৰীবাদে জৈৱিক লিংগ আৰু সামাজিক লিংগ ধাৰণাক ভিন্ন বা পৃথক জ্ঞান কৰে। এক নব্য সামাজিক আন্দোলন হিচাপে নাৰীবাদ পৰিৱৰ্তনত বিশ্বাসী। এই প্ৰচলিত বৈষম্যৰ সৃষ্টিকাৰী ব্যৱস্থাৰ আমূল কৰি পৰিৱৰ্তন সাধন কৰিব বিচাৰে। নাৰীবাদে বিশ্বাস কৰে যে নাৰীৰ প্ৰতি থকা বৈষম্য আৰু অসমতা স্থায়ী নহয়, বৰং ইয়াক নাইকিয়া কৰি নাৰীৰ মৰ্যাদা বৃদ্ধি কৰিব পাৰি। নাৰীবাদীৰ মতাদৰ্শৰ বিভিন্ন প্ৰকাৰ যেনে উদাৰতাবাদী নাৰীবাদ, মাৰ্ক্সবাদী নাৰীবাদ, সমাজবাদী নাৰীবাদ আদি দেখা যায়। ৰাজনৈতিক মতাদৰ্শ হিচাপে নাৰীবাদে গণতান্ত্ৰিক প্ৰমূল্যবোধ বিশ্বাসী। নাৰীবাদে সমাজ, ৰাজনীতি, অৰ্থনীতি আদিত নাৰীৰ স্থান, লিংগ আৰু সংবেদনশীল দৃষ্টিভংগীৰে বিশ্লেষণ কৰিব বিচাৰে। এইখিনি আছিল আজিৰ আলোচনা। নেক্সট ভিডিঅ'ত তোমালোকক লগ পাম। তেতিয়ালৈ ধন্যবাদ।